Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে যিসকল ছাত্ৰছাত্ৰীয়ে HSLC এক্সামত ফেল হৈছে আৰু হেসকল ছাত্ৰছাত্ৰীৰ কাৰণে কম্পাৰ্টমেণ্ট এক্সামিনেশ্যন দিব লাগিব আৰু ইয়াৰ আগতে মই ৰুটিনটো দি দিছোঁ আৰু মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকক এইটো ভিডিঅ'ত যিখিনি নোটিছ মই দি দিম যিখিনি নটিফিকেশ্যন তোমালোকৰ কাৰণে আহিছে আৰু এই নটিফিকেশ্যনটো যদি গোটেইখিনি তোমালোকে নচোৱা তেতিয়াহ'লে তোমালোকে পৰীক্ষা দিবলৈ নোৱাৰিবা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই যিখিনি পইণ্ট তোমালোকক বুজাই যাম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ইয়াতে গুৰুত্বপূৰ্ণ পইণ্ট কিছুমান দিয়া আছে আৰু তোমালোকে এই পইণ্টখিনি যদি নচোৱা তোমালোকে পৰীক্ষাৰ পৰা বাতিল হৈ যাবা আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এই নিউজটো 11 এপ্ৰিলত প্ৰকাশ পাইছে আৰু মই এই নিউজটো তোমালোকক ভালকৈ বুজাই দিম আৰু এই নিউজটো মানে কি এই নটিফিকেশ্যনটো যদি তোমালোকে ভালকৈ যদি নচোৱা তেতিয়াহ'লে তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামিনেশ্যনৰ মানে ষ্টাৰ্টিঙৰ পৰা একেবাৰে শেষলৈকে তোমালোকৰ প্ৰব্লেম ফেচ কৰিব লাগিব আৰু তোমালোকক মই এটা কথা কৈছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু তোমালোকক মই এটা কথা কৈছোঁ তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা কাৰণ তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিব সেই গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এইখন চেনেলত ডিছকাশ্যন কৰা হ'ব আৰু সেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন পাবলৈ হ'লে তোমালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰি ল'বা ইয়াতে তোমালোকৰ নম্বৰ N ASSEB D1EX D1 COMPT 6 2025 166 dated 11th April 2025 ইয়াতে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ইয়াতে লিখা আছে মই তোমালোকক ইয়াৰ পৰা প্ৰথমৰ পৰা মই তোমালোকক বুজাই দিম তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা কাৰণ গুৰুত্বপূৰ্ণ পইণ্ট কিছুমান আছে এইখিনি তোমালোকৰ ৰুলছ ৰেগুলেশ্যন মানিব লাগিব নহ'লে কম্পাৰ্টমেণ্ট এক্সামৰ তোমালোকে ষ্টাৰ্টিঙৰ পৰা একেবাৰে শেষলৈকে তোমালোকৰ প্ৰব্লেম ফেচ কৰিব লাগিব তোমালোকৰ প্ৰথমত দিয়া আছে এজ পাৰ এপ্ৰুভেল অফ দ্য বোৰ্ড it has been decided to hold the compartmental examination of HSLC examination 2025 for those candidates who could not come out successful in HSLC examination 2025 but failed in maximum 3 subjects and often minimum 170 marks in aggregate tar mane koise boardor অনুমোদন অনুসৰি যিসকল পৰীক্ষাৰ্থীয়ে HSLC এক্সাম 2025ত সফল হৈ ওলাই আহিব পৰা নাই যিসকল সফল হ'ব পৰা নাই সেইসকল ছাত্ৰছাত্ৰী কমেও 3টা বিষয়ত মানে ফেল হ'ব লাগিব ন্যূনতম 3টা বিষয়ত ফেল হ'লেহে আৰু লগতে 170 নম্বৰ লাভ কৰিব লাগিব সেইসকল ছাত্ৰছাত্ৰীয়ে HSLC 2025ৰ মাৰ্কশ্বিটত 170 নম্বৰ থাকিব লাগিব আৰু লগতে কৈছে মেক্সিমাম 3টা সাবজেক্টতহে ফেল হ'ব পাৰিব আৰু সেইসকল ছাত্ৰছাত্ৰীয়ে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিব they will be eligible to appear in the compartmental examination in single chance আৰু এটোও কৈছে যে পৰীক্ষা অনুষ্ঠিত এটো মানে কৈছে তেওঁলোকে একক মানে এবাৰ সুযোগত কম্পাৰ্টমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব মানে ফাৰ্স্ট চান্সত যদি পাৰা নাই তেতিয়াহ'লে কম্পাৰ্টমেণ্ট এক্সামৰ ফাৰ্স্ট চান্সত যাতে সিহঁতে এপিয়াৰ হৈ কৰি পাছ কৰিব পাৰে the candidate appearing in compartmental examination has to secure minimum 30 marks in subject appeared and his or total marks must be 180 or above to come out successful all successful candidates will be eligible to take admission in higher classes in the same academic year আৰু কম্পাৰ্টমেণ্টেল এক্সামত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱা যিখিনি সাবজেক্ট থাকিব মিনিমাম 30% নম্বৰ লাভ কৰিব লাগিব আৰু সফল হৈ ওলাই আহিবলৈ তেওঁৰ মুঠ নম্বৰ 180 বা তাতকৈ অধিক হ'ব লাগিব আৰু যেতিয়া তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিবা তাতো কমসে কম 180 পাব লাগিব তেতিয়াহে তোমালোকে পাছ কৰি আহিবা সকলো সফল প্ৰাৰ্থীয়ে যিসকল সফল প্ৰাৰ্থীয়ে একটা শিক্ষাবৰ্ষতে উচ্চ শ্ৰেণীত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰিব যিসকল ছাত্ৰছাত্ৰীয়ে HSLC এক্সাম ফাৰ্স্ট চান্সতে যিসকলে পাছ কৰিছে লগতে কম্পাৰ্টমেণ্টেল এক্সামতে যিসকল ছাত্ৰছাত্ৰীয়ে পাছ কৰিব সকলোৱে একেটা সেশনে মানে একেটা শিক্ষাবৰ্ষতে সিহঁতে হায়াৰ এডুকেশ্যনত এডমিশ্যন ল'বলৈ যোগ্যতা অৰ্জন কৰিব নেক্সট meanwhile if such candidates cannot come out successful in the compartmental examination 2025 single chance they shall have to take readmission in their respective school to appear again as regular candidates if so desire most important point
আৰু এটা কথা কৈছে যদি এনে পৰীক্ষাৰ্থীয়ে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 সিঙ্গেল চান্সত সফল হৈ ওলাই আহিব নোৱাৰে যদি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি কেনে যদি তোমালোকে পাছ কৰিব নোৱাৰা তেন্তে তেওঁলোকে যদি পুনৰ নিজৰ ইচ্ছা পূৰণ কৰিবলৈ খোজে তেতিয়াহ'লে ৰেগুলাৰ পৰীক্ষাৰ্থী হিচাপে মানে ৰেগুলাৰ মানে পৰীক্ষাৰ্থী হিচাপে উপস্থিত থাকিবলৈ নিজ নিজ বিদ্যালয়ত আকৌ এডমিশ্যন ল'ব লাগিব যদি পুনৰ মানে এক্সাম দিবলৈ খোজে যদি কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰে তেতিয়াহ'লে পুনৰ যদি সিহঁতে পঢ়িব খোজে তেতিয়াহ'লে ৰেগুলাৰ পৰীক্ষাৰ্থী হিচাপে বা ৰেগুলাৰ কেণ্ডিডেট হিচাপে আকৌ নিজৰ স্কুলত এডমিশ্যন মানে ৰিএডমিশ্যন ল'ব লাগিব আৰু লগতে দিছে দ্য ফ্লয়িং পইণ্টছ আৰ টু বি নোটেড কেয়াৰফুলি আৰু তলত মানে যিখিনি কথা দিছে এইখিনি কথা তোমালোকে বহুত ভালকৈ চাব লক্ষ্য কৰিবা কি কথা তলত দিয়া আছে আৰু এইখিনি কথা তোমালোকৰ চাবই লাগিব নহ'লে তোমালোকে মই প্ৰথমতে কৈছোঁ তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা যিখিনি কাম কৰিবা একেবাৰে শেষলৈকে তোমালোকে প্ৰব্লেম ফেচ কৰিব লাগিব ফাৰ্ষ্ট পইণ্টটো আছে দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 সিঙ্গেল চান্স উইল কমেন্স ফ্ৰম দ্য ডেট টু বি নটিফাইড লেটাৰ অন কৈছে পিছত অৱগত কৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তাৰিখৰ পৰা আৰম্ভ হ'ব তাৰমানে কি পিছত অৱগত কৰা তাৰিখৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব এইটো মানে সিঙ্গেল চান্সৰ কাৰণে নেক্সট 2 নম্বৰ পইণ্টত দিছে ডিটেইল শেডিউল ফৰ অনলাইন ফিলিং আপ of application through respective school will be notified within 3 days from the date of declaration of result of SSLC examination আৰু এতিয়া কৈছে যে SSLC এক্সামৰ ৰিজাল্ট তোমালোকৰ 11 এপ্ৰিলত ঘোষণা হৈছে আৰু সেই দিনৰ পৰা 3 দিনৰ ভিতৰত নিজ নিজ বিদ্যালয়ৰ জৰিয়তে অনলাইন যোগে আবেদন পত্ৰ পূৰণৰ বাবে বিতং সূচী অৱগত কৰা হ'ব আৰু 3 দিনৰ ভিতৰত মানে তোমালোকৰ স্কুলত অলৰেডি কম্পাৰ্টমেণ্ট এক্সাম দিয়াৰ কাৰণে ফৰ্ম বা নথিপত্ৰ আহি পৰিছে তোমালোকে নিজৰ স্কুলত যোগাযোগ কৰিবা থাৰ্ড নং পইণ্টত দিছে দ্য এক্সামিনেশ্যন fee Rs 500 shall have to be paid for each subject through SBI online Chalan mode in addition Rs 150 as center fee is to be paid by each candidate 3 নং পইণ্টত কৈছে যদি SBI অনলাইন চালান মোডৰ জৰিয়তে প্ৰতিটো বিষয়ৰ বাবে মানে পাৰ সাবজেক্টত 500 টকাকে দিব লাগিব আৰু ইয়াৰ উপৰিও সেন্টাৰ ফিজ দিব লাগিব 150 যদি তোমালোকৰ দুটা সাবজেক্টত যদি ফেইল আহিছে তেতিয়ালৈকে 500 দিব লাগিব যদি তিনটা সাবজেক্টত ফেইল আহিছে তেতিয়াহ'লে 1500 তোমালোকৰ দিব লাগিব আৰু লগতে প্ৰতিজন প্ৰাৰ্থীৰ সেন্টাৰ ফিজ দিব লাগিব 150 150 টকাকে দিব লাগিব 4 নং পইণ্টত কৈছে দ্য এক্সপেন্ডিচাৰ অফ দ্য সেন্টাৰ শ্যাল বি reimbursed by ASSEB DIV1 to the center in charge no center fee will be collected from the candidates by the centers আৰু এইটোত কৈছে যে ASSB DIV1 ৰ ভাৰপ্ৰাপ্ত কেন্দ্ৰক পৰিশোধ কৰিব লাগিব আৰু কোনো সেন্টাৰ মানে এইটো কৈছে যে কোনো সেন্টাৰৰ কেন্দ্ৰসমূহৰ পৰা কেণ্ডিডেটৰ পৰা যাতে কোনো টকা সংগ্ৰহ নকৰে সেইটো বিষয়ত ASSB কৈ দিছে আৰু 5 নং পইণ্টত দি দিছে থিওৰি দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্যাল বি অনলি ফৰ থিওৰি পেপাৰ্ছ আৰু কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন কেৱল থিওৰি পেপাৰ্ছৰ বাবেহে হ'ব আৰু 6 নং পইণ্টত দিছে মাৰ্কছ অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড মাৰ্কছ অবটেইন ইণ্টাৰনেল এছেছমেণ্ট in SSLC examination 2000 will be carried over for the subject appeared in the compartmental examination wherever applicable ব্যবহারিক পরীক্ষা যেটো তোমালোকৰ ইন্টাৰনেল বা প্ৰ্যাকটিক্যাল যেটো এক্সামিনেশন আৰু SSLC এক্সাম 2025 ৰ যিখিনি ইন্টাৰনেল যিখিনি মূল্যায়ন তোমালোকৰ হয় ইন্টাৰনেল যিখিনি অ্যাসেসমেন্ট হয় তাত লাভ কৰা নম্বৰ যতেই প্ৰযোজ্য কম্পাৰ্টমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা বিষয়সমূহৰ বাবে কৰিয়াই অনা হ'ব মানে তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সামত যেটো নম্বৰ দিছিল আৰু সেই নম্বৰটোৱে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ মাৰ্কছৰ লগত এড কৰিব এইটো কথা ইয়াতে কৈছে আৰু 7 নং পইণ্টটো তোমালোকে চাবা there will be provision of OMR answer sheet for the objective questions of core subject as in the main SSLC examination 2025 এইটোত কৈছে যে মূল মানে যেটো SSLC তোমালোকৰ পৰীক্ষা 2025 ৰ যিখিনি প্ৰশ্নৰ বাবে OMR ৰ উত্তৰ বহিৰ যিখিনি ব্যৱস্থা আছিল তেনেকুৱা ধৰণৰ তোমালোকৰ কম্পাৰ্টমেণ্টৰ উত্তৰ বহিৰ ব্যৱস্থা থাকিব আৰু পৰীক্ষাৰ্থীয়ে OMR ৰ যেটো OMR sheet থাকিব তাতে কম্পাৰ্টমেণ্টৰ পৰীক্ষাত প্ৰশ্নৰ বাবে তোমালোকৰ যিখিনি থিওৰি পেপাৰ থাকিব এই দুটা পেপাৰ তোমালোকৰ সেপাৰেটকে পাস কৰিব লাগিব তেতিয়াহে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত পাস কৰিবা ইয়াতে দিছে দ্য ক্যান্ডিডেটস অফ দ্য কোৰ সাবজেক্ট উইল হ্যাভ টু পাস সেপাৰেটলি ইন OMR answer sheet and a descriptive part of the question
in the compartmental examination আৰু তোমালোকৰ HSLC এক্সাম নিচিনাই MCQ তোমালোকৰ থাকিব মানে OMR sheetত 45 মাৰ্কস থাকিব আৰু ডেসক্ৰিপটিভ মানে থিওৰি পেপাৰত 45 মাৰ্কস থাকিব সেম HSLC এক্সামৰ নিচিনাই তোমালোকৰ সেপাৰেটলি পাস কৰিব লাগিব তেতিয়াহে তোমালোকে পাস কৰিব পাৰিবা আৰু point 8 of the list of centers for holding compartmental examination will be notified in the portal. The head of the school have to give choice for the center in the online portal itself while filling up of the forms of candidate. However, in case number of candidates found to be less than 50 in a center, it will be merged with the nearest center the subject for compartment. আৰু এইটো পইণ্টত কৈছে কম্পাৰ্টমেণ্ট এক্সাম অনুষ্ঠিত কৰিবলৈ মানে চেণ্টাৰৰ যিখিনি তালিকা পৰ্টেলত অৱগত কৰা হ'ব লগতে স্কুলৰ মানে মেইন যিজন হেড থাকিব এই হেডে কি কৰিব অনলাইন পৰ্টেলত সেই চেণ্টাৰৰ ভাৱে পছন্দ মানে চইচ কৰিব লাগিব কোনটো চেণ্টাৰত দিব পৰা যায় আৰু কোনটো চেণ্টাৰত দিব লাগে সেম টাইমতে সেই ক্যান্ডিডেটৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু লগতে অৱশ্যে গোচৰ নং এটা কেন্দ্ৰত মানে গোচৰ নং এটা কেন্দ্ৰ যে 50তকৈ কম হোৱা প্ৰাৰ্থীৰ সংখ্যা ইয়াত নিকটতম কেন্দ্ৰৰ হৈতে একত্ৰিত কৰিব লাগিব আৰু 50তকৈ যেটো স্কুলত কম আছে ক্যান্ডিডেটৰ সংখ্যা সেই কেইখন মানে সেই কেইজন ছাত্ৰ ছাত্ৰীক মানে নিয়াৰৰ যিবিলাক চেণ্টাৰ আছে সেইবিলাকৰ লগত ইনক্লুড কৰিবলৈ কৈছে আৰু কম্পাৰ্টমেন্টৰ ভাৱে আৰু দিস সাবজেক্ট ফৰ কম্পাৰ্টমেন্ট এক্সাম যেটো কম্পাৰ্টমেন্ট এক্সামৰ বিষয়ৰ বাবে হয় আৰু 9 নং পইণ্টত দিছে দা সাকসেসফুল ক্যান্ডিডেটস উইল গেট কম্পোজিট ফ্ৰেছ মাৰ্কস কাম সাৰ্টিফিকেট ইনকৰ্পোৰেটিং দা মাৰ্কস অবটেইনড বাই দেম ইন দা কম্পাৰ্টমেন্টেল এক্সামিনেশন আৰু এইটো কথাই কৈছে যে সফল প্ৰাৰ্থীসকলে কম্পাৰ্টমেন্টেল পৰীক্ষাত লাভ কৰা নম্বৰসমূহ অন্তৰ্ভুক্ত কৰি কম্পোজিট ফ্ৰেছ মাৰ্কশিট কাম সাৰ্টিফিকেট লাভ কৰিব মানে তোমালোকে যিসকলে ফাৰ্স্ট চান্সতে মানে HSLC এক্সাম দি কেনে যিসকল ছাত্ৰছাত্ৰীয়ে পাস কৰিছে সেইসকল ছাত্ৰছাত্ৰীৰ মাৰ্কশিটৰ ভ্যালু যেনেকুৱা আৰু কম্পাৰ্টমেন্টেল এক্সামিনেশনৰ মাৰ্কশিটৰ ভ্যালু একেই সমান 100% তোমালোকৰ দুটাৰে ভ্যালু 100% পাবা 10 নং পইণ্টত দিছে কম্পাৰ্টমেন্ট selected subjects for compartmental examination will be available in the portal itself আৰু compartmental examৰ বাবে নিৰ্বাচিত বিষয়সমূহ পৰ্টেলত উপলব্ধ হ'ব নিজে আৰু মানে selected subject আৰু তোমালোকৰ select কৰি দিব লাগিব কোনটো সাবজেক্টত তোমালোকৰ compartmental exam দিব লাগিব হেতু তোমালোকৰ available থাকিব পৰ্টেলত আৰু হেতু তোমালোকৰ নিজে দিব লাগিব আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক যিখিনি বুজাই দিছো আশা কৰো সকলোৱে ভালকৈ বুজি পাইছে আৰু যদি কিবা কি ডাউট থাকে তোমালোকে কমেন্ট সেকশন অথবা WhatsApp গ্ৰুপত জয়েন হৈ গলে তোমালোকে হেখিনি সুধিব পাৰিবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেকত মই আৰু এটা কথা তোমালোকক ৰিমাইন্ডাৰ কৰি দিছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ 100% কমন কোৱেশ্চন এইখন চেনেলতে দি থকা হ'ব আৰু তোমালোকে সেই কোৱেশ্চনখিনি পাবলৈ তোমালোকৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা Thank you, SI Light of Education. Thank you watching the video.